আমি সজাগ সচেতন নোহোৱা এটা গুৰুত্বপূৰ্ণ বিষয়। অসমত যোৱা 10টা বছৰত ভূজলৰ ভাণ্ডাৰ 8 বিলিয়ন ঘনমিটাৰ হ্ৰাস পাইছে। অসমৰ 1748 বৰ্গ কিলোমিটাৰ অঞ্চল জলাশয় আৰু 6503 বৰ্গ কিলোমিটাৰ ভূমি নৈ উপনৈয়ে আগুৰি আছে। কিন্তু বেছিভাগ পানী বিশুদ্ধ নহয়। বিশ্বত বছৰি প্ৰায় 14 লাখতকৈও অধিক লোক অসুৰক্ষিত পানীৰ সেৱনৰ ফলত মৃত্যুবৰণ কৰিছে। অতিকে গুৰুত্বপূৰ্ণ এই বিষয়টোৰ প্ৰসংগত আমি কিন্তু আজিও সজাগ সচেতন নহয়। সমগ্ৰ বিশ্বত মুঠ জমা হৈ থকা পানী আছে 1000 ট্ৰিলিয়ন মেট্ৰিক টন। ইয়াৰে 97.2% সাগৰৰ লুণীয়া পানী, যি খোৱাৰ বাবে উপযোগী নহয়। বৰফেৰে আবৃত হৈ আছে 2.15% পানী, যি খোৱাৰ বাবে যোগ্য নহয়। খোৱাৰ বাবে যোগ্য পানী মাত্ৰ 0.65%। বিশ্বৰ আজি কমেও 110 কোটি মানুহে বিশুদ্ধ পানী খাবলৈ নাপায়। ভূগৰ্ভস্থ জলাশয়ত নিম্নগামী হোৱাৰ ফলত পানীত আৰ্ছেনিক, ফ্ল'ৰাইড, গধুৰ মৌলৰ পৰিমাণ বৃদ্ধি হৈছে। ভাৰতৰ প্ৰায় 17 কোটি মানুহে বিশুদ্ধ পানীৰ পৰা বঞ্চিত হৈ আছে। কিডনী, চৰ্মৰোগ, লিভাৰ নষ্ট হোৱাৰ অন্যতম বিষয় হৈছে দূষিত পানী সেৱন। জলবায়ুৰ সঘন পৰিৱৰ্তনেও পানীৰ পৰিমাণ হ্ৰাস কৰিছে। অতি গুৰুত্বপূৰ্ণ এই বিষয়টোৰ ক্ষেত্ৰত আমি কিন্তু আজিও সজাগ সচেতন নহয়। নিউজ ডেস্ক, নতুন সময়।